সোণাৰী চাপৰিত ধুমুহাক বিধ্বস্ত 12 লাখ ব্যয় সাপেক্ষে চিকিৎসালয় ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত সোণাৰী চাপৰি এখন নিৰ্মীয়মান চিকিৎসালয়ৰ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। সোণাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় 12 লাখ টকা ব্যয় সাপেক্ষে এখন 6খন বিচনাযুক্ত চিকিৎসালয় ৱাৰ্ড লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ ক্ষীৰোদ শইকীয়াৰ জৰিয়তে নিৰ্মাণ কৰি সম্পূৰ্ণ হৈ থকা এইখন চিকিৎসালয়ৰ নৱনিৰ্মিত ৱাৰ্ডৰ গৃহৰ ওপৰত যোৱা নিশা বাগৰি পৰে সমীপতে থকা এজোপা প্ৰকাণ্ড জৰি গছ, যাৰ পৰিণতিতে নৱনিৰ্মিত চিকিৎসালয়খনৰ বৃহৎ চিকিৎসাগৃহটো সমলঞ্চে বিধ্বস্ত হয়। চিকিৎসালয়খনৰ গৃহৰ লগতে ভিতৰৰ বৈদ্যুতিক সামগ্ৰী পাইপলাইন আচবাবৰ লগতে বহু পৰিমাণৰ মূল্যৱান সামগ্ৰী সম্পূৰ্ণৰূপে বিনষ্ট হয়। প্ৰায় 12 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়ৰ ৱাৰ্ডটোৰ এনে বিপন্ন অৱস্থাই চিন্তিত কৰিছে স্থানীয় সচেতনসকলক। নাম ক্ষীৰোদ শইকীয়া, মই PWD লোক নিৰ্মাণ বিভাগৰ কণ্ট্ৰেক্টৰ। মোৰ ঘৰ ঢকুৱাখানাত। ঢকুৱাখানা সমজিল্লাৰ অধীনত সোণাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত 6 বেডেড ৱাৰ্ডৰ নামত 6 বেডেড এটা ৱাৰ্ডৰ নামত প্ৰায় 11.5 লাখ টকা 11,55,000 টকা মানে আবণ্টিত এটা ঘৰ নিৰ্মীয়মান অৱস্থাত প্ৰবল ঘূৰ্ণী বতাহে বৃহৎ এজোপা বৰগছ মোৰ ঘৰটোৰ ওপৰত পৰি ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰে। ইয়াৰ এতিয়াতো ক্ষতিপূৰণটো আমাৰ যদিও আমাৰ ইঞ্চুৰেঞ্চ আছে, ইয়াৰ ক্ষতিপূৰণটো কেনেধৰণে আমি আদায় কৰিব পৰা যায় এইটো আপোনালোকৰ জৰিয়তে আমি চৰকাৰকো জনাব খুজিছোঁ আৰু আমি ইয়াৰ বাবে আবেদন নিবেদনো কৰিম। গতিকে এই গোটেই বস্তুটো আমি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি জনাব খুজিছোঁ। ব্যুৰ ৰিপৰ্ট ঢকুৱাখানা লাইভ।